চিন্তা কৰিছা আইৰে প্ৰতিছবি মাটি জানো দেখিছা হদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় 12,000 মহিলাই একেলগে পৰিৱেশন কৰিব বিয়ানাম লক্ষ্য অসম বুক অফ ৰেকৰ্ডছ আৰু ইয়াৰ বাবে প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি যোৰহাটৰ টিয়কত অনুষ্ঠিত হৈছে অসম বুক অফ ৰেকৰ্ডছৰ প্ৰস্তুতি কৰ্মশালা জনপ্ৰিয় বিয়ানাম শিল্পী সংগীতা বৰাই নেতৃত্ব দিয়া এই কৰ্মশালাত কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ বিয়ানাম 31 মিনিটত পৰিৱেশন কৰিবলৈ দিয়া হৈছে প্ৰশিক্ষণ অহা 6 এপ্ৰিলত ডিমৌত একেলগে বিয়ানাম পৰিৱেশন কৰিব 12,000 মহিলাই অসম বুক অফ ৰেকৰ্ডছৰ প্ৰস্তুতি আজি এই কৰ্মশালা অনুষ্ঠান আমি সকলোৱে জানো লোক সংগীতত চহকী আমাৰ অসমৰ এটি আপুৰুগীয়া আমাৰ লোক সংগীত হ'ল বিয়ানাম আৰু সেই হেৰাই যাবলগীয়া বিয়ানামবিলাক আমি সংৰক্ষণৰ অৰ্থে আমাৰ যি কাৰ্যসূচী হাতত লোৱা হৈছে অসম বুক অফ ৰেকৰ্ডছত মই তেওঁলোকক সকলোকে শুভকামনা জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ আমি যাত্ৰাত হসাকৈ মানে গৌৰৱান্বিত হৈছো কাৰণ অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈকে সকলো আয়োজক একত্ৰিত কৰি বিয়ানামেৰে আমি বিশ্ব দৰবাৰলৈ লৈ যাবলৈ বিচাৰিছো গতিকে সকলো আয়োজক আহিছে ভাল লাগিছে ধন্যবাদ আমাৰ টোটাল 12,000 হ'ব কিন্তু আমাৰ এতিয়া বতৰৰ অকল হেৰিয়াৰ কাৰণে ধৰি লওক অলপ কমি আছে 6,000 মান হৈছে গৈ আৰু এতিয়া হদিয়াৰ পৰা ধুবুৰীলৈকে মই কৈছো এইটো কালি আহিছে কাৰ্বি আলং ডিফু বৰপেটা কাৰ্বি আলং গুৱাহাটী আৰু এফালে আপোনাৰ মাৰ্ঘেৰিটা ডুমডুমা তিনিচুকীয়া বিভিন্ন জেগাৰ পৰা আহিছে মহিলা জাজি হাঁহচৰালৈ প্ৰশিক্ষণ দিবৰ বাবে আমাৰ বিয়ানাম হেৰাই যাব খোজা বিয়ানামসমূহ আমি কেনেকৈনো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰে অকণমান ৰূপৰেখাই ইয়াৰ উদ্যোগ ল'লে সকলোৰে লগত সহযোগিতাত আমাৰ অনুষ্ঠানটো 6 এপ্ৰিলত হ'ব আমি আইসকলক এতিয়া শিকাই আছোঁ আমি যিহেতু সকলোৰে আমাৰ এক হ'ব লাগিব সেয়ে আমি সকলোকে এনেকৈ প্ৰশিক্ষণ দিছোঁ প্ৰত্যেক জেগালৈ যাব পৰা নাই আজি আমি ইয়ালৈ আহিছোঁ এনেকৈ য'ত অনুষ্ঠান হ'ব আমি যাম আৰু তেনেকৈ শিকাই আমি বিশ্ব দৰবাৰলৈ বস্তুটো নিব বিচাৰিছোঁ এই বৃহৎ লক্ষ্য আগত ৰাখি ভিন্ন প্ৰান্তত মহিলাসকলে চলাইছে প্ৰস্তুতি এই ঐতিহাসিক পদক্ষেপে অসমীয়া সংস্কৃতিৰ এক উজ্জ্বল অধ্যায়ৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে টিয়কৰ পৰা ৰাজা শইকীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা